নিশ্চয়কৈ কাইলৈ ৰাস মহোৎসৱ আৰু এতিয়া ৰাস মহোৎসৱক লৈ দেখা গৈছে শ্ৰীকৃষ্ণৰ বন্দনাৰে এতিয়া মুখৰিত হৈছে সমগ্ৰ ৰাজ্য আৰু সমান্তৰালকে শোণিতপুৰ জিলাৰ মিছামাৰীতো ৰাস মহোৎসৱক লৈ এতিয়া শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। মিছামাৰীৰ যি নবিল পথাৰ সমন্বয় ক্ষেত্ৰ আছে, এই সমন্বয় ক্ষেত্ৰত কাইলৈৰে পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰু অনুষ্ঠিত হ'ব আৰু এই উপলক্ষে এতিয়া শ্ৰীকৃষ্ণৰ যি বন্দনা, এই বন্দনাত মুখৰিত হৈ পৰিছে মিছামাৰীৰ যি নবিল পথাৰ সমন্বয় ক্ষেত্ৰ আছে। এই নবিল সমন্বয় ক্ষেত্ৰত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে নবিল সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ আৰু এই উপলক্ষে ইয়াত চলিছে অন্তিম আখৰা আৰু মই পোনে পোনে যিহেতু অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে তেওঁলোক আৰু পোনে পোনে এই দৃশ্যাংশ দেখুৱাম কেনেধৰণে তেওঁলোকে অন্তিম আখৰাত ব্যস্ত হৈছে। শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰু এনেধৰণে শ্ৰীকৃষ্ণৰ বন্দনাৰে এতিয়া মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য আৰু এয়া শোণিতপুৰৰ মিছামাৰীৰ নবিল পথাৰৰ পৰিৱেশ। নবিল পথাৰ যি সমন্বয় ক্ষেত্ৰ আছে, এই সমন্বয় ক্ষেত্ৰত আমি পৰিৱেশ দেখুৱাইছো। এনেধৰণে শ্ৰীকৃষ্ণৰ বন্দনাত মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। প্রভু শরণে মুরারি তোমার পুজিবে বস্তু না পালো বিসারি চিনিয়া পুজি প্রভু কি আছে নিশ্চয়কৈ এনেধৰণে এতিয়া শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে শোণিতপুৰ জিলাৰ মিছামাৰীৰ নবিল পথাৰ সমন্বয় ক্ষেত্ৰ। অহা কাইলৈৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। উদ্যোক্তাসকল আছে, কি ক'ব? হয়, আমি প্ৰতি বছৰৰ দৰে এইবছৰো ষষ্ঠ বাৰ্ষিক ৰাস মহোৎসৱখনি নবিল পথাৰ সমন্বয় ক্ষেত্ৰ প্ৰাংগণত পাতিবলৈ লৈছো। অহাকালিৰ পৰা ৰাস আৰম্ভ হ'ব আৰু এই ৰাসত আমি বিভিন্ন জাতি জনগোষ্ঠীৰে এই ৰাসখন পাতিবলৈ লৈছো আৰু এই ৰাসখনত এইবাৰ ব্যতিক্ৰমীভাৱে আমি পাতিম বুলি ভাবিছো। যিসকল গোপী আছে এই গোপীসকলক আমি তেওঁলোকৰ নিজৰ জাতিগত ড্ৰেছ, যেনেকে ধৰি লওক অসমীয়া মেখেলা চাদৰ, নেপালী ড্ৰেছ, বড়োসকলৰ বাগৰুম্বা ড্ৰেছ, দখনা আৰু আদিবাসীসকলৰ
তেখেতসকলৰ জাতীয় ড্ৰেছ আমি এইবাৰ পিন্ধাই পেলাই আমি ৰাসখন ব্যতিক্ৰমীভাৱে আমি কৰিম বুলি আমি আগভাগ লৈছো। আৰু আমাক সঁচাকৈয়ে ক'ব লাগিব এই ৬ষ্ঠ বছৰটো আমাক গোটেই গাঁৱৰ ৰাইজে সহায় সহযোগ কৰিছে। আমি নকওঁ আমি নবিল পথাৰ গাঁৱে অকলে কৰিছো, আমি নবিল পথাৰ, নেপালী বস্তি, ঢেঁকী পেলোৱা বঙালী আৰু গোটেই মিছামাৰী বসীয়া ৰাইজে আমাক এই ৰাসখন পাতিবৰ কাৰণে সহায় সহযোগ কৰিছে। আৰু সেইকাৰণে আমি এই ৰাসখন পাতিবলৈ ওলাইছো আৰু ভৱিষ্যতেও আমি এই ৰাসখন পাতি যাম বুলি দৃঢ় প্ৰতিজ্ঞ হৈছো। নিশ্চয়কৈ এয়া হৈছে উদ্যোক্তাসকল। আৰু মই পুনৰ সেই দৃশ্যাংশ দেখুৱাম। অন্তিম আখৰা তেনেধৰণে ব্যস্ত হৈ পৰিছে। কৃষ্ণ ৰাধা যিসকলে ভাও লৈছে তেনেধৰণে তেওঁলোক এতিয়া অন্তিম আখৰাত ব্যস্ত হৈছে। এনেধৰণে এতিয়া শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য। আৰু এয়া হৈছে শোণিতপুৰ জিলাৰ মিছামাৰীৰ নবিল পথাৰ সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।